ক্লাছ 8 অনুশীলনী 3.1 কুৱেশ্যন নম্বৰ 4 4 নম্বৰত আছে তলৰ চিত্ৰবোৰৰ A আৰু B কোণৰ যোগ উলিওৱা। এই চিত্ৰত এই কোণ A আমি উলিয়াব লাগিব। বাকি চাৰিওটা কোণৰ মাপ দিয়া আছে, অকল এটা কোণৰ মাপ নাই। গতিকে আমি পঞ্চভুজৰ কোণৰ সমষ্টি কিমান সেইটো আগে উলিয়াই লওঁ। পঞ্চভুজৰ কোণৰ সমষ্টি 2n - 4 × 90 2 × 5 - 4 × 90 2 5 গুণ 10 10 পৰা 4 গ'লে থাকে 6 6 × 90 6 9 গুণ 54 আৰু 0। গোটেইকেইটা কোণৰ মান 540 ডিগ্ৰী হ'ব লাগিব। এতেকে A + 115 + 95 + 105 + 120 = 540। A = 540 মাইনাছ এই চাৰিটা আমি প্লাছ কৰিলে পাম 435 540 - 435 = 105। গতিকে উত্তৰ আমি কি পালোঁ? এতেকে এংগল A = 105 ডিগ্ৰী। 2 নম্বৰত আকৌ আৰু এটা পঞ্চভুজ, কিন্তু ইয়াত এই যে চিম্বলবিলাক দি আছে এনেকৈ বাহুৰ ওপৰত, ইয়াৰ মিনিং হ'ল এই গোটেইকেইটা 5টা বাহু সমান। গতিকে এইটো সুষম পঞ্চভুজ। ইয়াত আমি এংগল A আৰু এংগল B উলিয়াব লাগিব। সুষম বহুভুজৰ এটা কোণৰ মাপ উলিয়াবলৈ আমাৰ ফৰ্মুলা আছে 2n - 4 / n × 90। ইয়াত nৰ মান 5 হ'ব। 5 দুগুণে 10 10 পৰা 4 গ'লে থাকে 6 6/5 × 90 18 5 গুণ 90 আৰু 18 6 গুণ 108। এটা কোণৰ মাপ আমি কিমান পালোঁ? 108 ডিগ্ৰী। এতেকে এংগল A = 108 ডিগ্ৰী। এইটো যিহেতু সুষম পঞ্চভুজ, গতিকে ইয়াৰ বহিকোণ গোটেইকেইটা সমান হ'ব। আৰু আমি জানো যিকোনো বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী হয়। গতিকে 360ক যদি আমি 5দি হৰণ কৰোঁ তেন্তে এটা বহিকোণৰ মাপ ওলাই যাব। আৰু এটা মেথড হ'ল এইটো এটা সৰল কোণ, মাজত এটা উমৈহতীয়া বাহু আছে। যদি এনেকুৱা পোৱা তেন্তে এই কোণটো যদি x হয় আৰু এইটো যদি y হয় তেন্তে x + y = 180 ডিগ্ৰী। সৰল কোণৰ মাপ 180 ডিগ্ৰী হয়। গতিকে 180ৰ পৰা যদি এই অন্তঃকোণটো বিয়োগ কৰা তেন্তে আমি এংগল B পাই যাম। গতিকে যদি এইটো সৰল কোণ হয় তে আমি কি লিখিব পাৰোঁ? এতেকে 108 প্লাছ এংগল B = 180। এংগল B = 180 মাইনাছ 108। 180ৰ পৰা 108 বিয়োগ কৰিলে আমি 72 পাওঁ। গতিকে এংগল B = 72 ডিগ্ৰী। ইয়াতো আমি 72 ডিগ্ৰী পাই আছোঁ আৰু 360ক 5ৰে হৰণ কৰিলেও আমি 72 ডিগ্ৰীয়ে পাই আছোঁ। যিকোনো এটা কৰিব পাৰা। এইটো আছিল 2 নম্বৰ। এইটো হ'ল 3 নম্বৰ। ইয়াত এংগল A আৰু এংগল B উলিয়াব দিছে। এইমাত্ৰ আমি পাই আহিছোঁ যে সৰল কোণৰ মান 180 ডিগ্ৰী হয়। গতিকে 80 প্লাছ এংগল B = 180 হ'ব। আৰু এংগল A আমি কেনেকৈ উলিয়াম? আমি জানো যে চতুৰ্ভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী হয়। গতিকে এংগল A যোগ বাকী 3টা কোণ = 360 ডিগ্ৰী হ'ব। এতিয়া আমি লিখিম চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী। এতেকে or এংগল A = 360 মাইনাছ এই 3টা যোগ কৰিলে কিমান পাম? 70 60 আৰু 80 210। 360ৰ পৰা 210 বিয়োগ কৰিলে আমি কিমান পাম? 150। আৰু এংগল B কেনেকৈ উলিয়াম? সৰল কোণ = 180 ডিগ্ৰী। এতেকে 80 প্লাছ এংগল B = 180। এংগল B = 180 মাইনাছ 80 100 ডিগ্ৰী। এতেকে এংগল B =
100 ডিগ্ৰী এই দুটা হ'ব আমাৰ উত্তৰ এটো আছিল 3 নম্বৰ 4 নম্বৰত কি দিছে চোৱা যেহেতু এটো সৰল কোণ গতিকে 180 ৰ পৰা 130 যদি আমি বিয়োগ কৰো তেন্তে এংগল বি আমি পাই যাম তো প্ৰথমতে আমি এংগল বি উলিয়াম তাৰ পিছত এংগল এ এটো যেহেতু সৰল কোণত গতিকে আমি লিখিব পাৰো 130 প্লাস angle B equal to 180 angle B equal to 180 minus 130 180 পৰা 130 বিয়োগ কৰিলে কিমান থাকে 50 গতিকে angle B হল 50 ডিগ্ৰী আমি জানো বহিকোণৰ সমষ্টি 360 ডিগ্ৰী এতেকে এই গোটেইকেইটাৰ মাপ A plus 60 plus 55 plus angle B আমি কিমান পালো 50 plus 65 plus 70 equal to 360 এই গোটেইকেইটা মিলি 60 55 50 65 70 এই গোটেইকেইটা মিলি 300 হয় angle আমি কিমান পালো 360 minus 300 60 এতেকে angle A equal to 60 ডিগ্ৰী আৰু B কিমান পালো 50 ডিগ্ৰী এটো আছিল 4 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া 5 নম্বৰটোত কি দিছে আমি আগে বুজি লওঁ তাৰ পিছত কৰিম এটো এনেকে স্কয়াৰ দিয়া থাকিলে জানিম এটো 90 ডিগ্ৰী যেহেতু এটো সৰল কোণত আছে গতিকে ইফালে 90 হলে আনফালেও 90 হ'ব ঠিক তেনেকে ইয়াতো ইফালে 90 আছে গতিকে আনফালেও 90 ডিগ্ৰী হ'ব এই দুটা কোণো সৰল কোণত আছে গতিকে এটা কোণ যদি 70 হয় আনটো কোণ কিমান হ'ব 180 - 70 কিমান হল 110 এটো হ'ব 110 ডিগ্ৰী এটো যদি 80 ডিগ্ৰী হয় এই দুইটা মিলি 180 ডিগ্ৰী গতিকে এটো কিমান হ'ব 100 ডিগ্ৰী এতিয়া চোৱা চাৰিটা অন্তকোণ পালো এটা দুটা তিনিটা চাৰিটা আৰু এটো উলিয়াবলৈ আমি জানো পঞ্চভুজৰ অন্তকোণৰ সমষ্টি কিমান 540 ডিগ্ৰী এটা 540 ৰ পৰা বাকি এই চাৰিটা কোণৰ মাপ যদি আমি বিয়োগ কৰো তেন্তে এইটো কোণ পাই যাম আৰু এইটো কোণৰ লগত এই এংগল A টো সৰল কোণত আছে গতিকে 180 ৰ পৰা এই কোণটো যদি আমি বিয়োগ কৰি দিও তেন্তে এংগল A আমি পাই যাম তো এনেকৈ আমি সলিউশনটো কৰিম তো আমি এতিয়া কি লিখিম 70 plus angle B equal to 180 angle B equal to 180 minus 70 কিমান হল আমাৰ angle B 110 ডিগ্ৰী angle B পালো এটো 110 ডিগ্ৰী এটো 90 দিয়াই আছে এটো যদি 90 হয় এটো 90 হ'ব এই কোণটো যদি 80 আছে কিবা এটা নাম দি দিম ইয়াক ধৰা C দি দিলো angle C plus 80 degree equal to 180 degree angle C equal to 180 minus 80 equal to 100 degree তো angle C আমি কিমান পালো 100 পঞ্চভুজৰ অন্তকোণৰ সমষ্টি 540 এক কিবা নাম দি দিয়া angle D plus 100 plus 90 plus 110 plus 90 কিমান হ'ব 540 और angle D equal to 540 minus এই চাৰিটাৰ যোগফল 110 আৰু 90 কিমান হ'ব 200 ডিগ্ৰী 200 100 300 390 150 ডিগ্ৰী angle D আমি কিমান পালো 150 যেহেতু এটো 150 পালো angle D ঠিক ইয়াত লিখি লম 150 angle A equal to 180 ডিগ্ৰী আমাক angle A উলিয়াব দিছে এটো হল angle A और angle A equal to 180 minus 150 কিমান হল angle A এটো হ'ব আমাৰ উত্তৰ angle A আমি কিমান পালো 30 আৰু angle B 110 গতিকে এটো আছিল 5 নম্বৰ নেক্সট ভিডিঅত মই কোৱেশ্চন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰিম
গতিকে আজিলৈ ইমানেই। ধন্যবাদ।